2025 BTR নিৰ্বাচনত অকলে যুঁজিব বিজেপিয়ে মুখ্যমন্ত্ৰীৰ পিছত অনুৰূপ ঘোষণা কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ইউপিপিএলৰ লগত প্ৰাক নিৰ্বাচনী কোনো মিত্ৰতা নহয় বুলি স্পষ্ট কৰিলে বিজেপিৰ সভাপতিগৰাকীয়ে নিৰ্বাচনৰ পিছত মিত্ৰতা হোৱাৰ সম্ভাৱনা অৱশ্যে নাই বুলি নুই কৰা নাই ভৱেশ কলিতাই বিজেপিয়ে একলা চলো নীতিৰে বিটিআৰত নিৰ্বাচনী ৰণত নামিব বুলি দুহাৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে আমাৰ বিধানসভা নিৰ্বাচনৰ আমাৰ এটা আন্ডাৰষ্টেণ্ডিং আছিল যে 2021 যে আমি আন্ডাৰষ্টেণ্ডিং ইউপিপিএল অসম গণ পৰিষদ বা 2016 বা অসম গণ পৰিষদৰ লৈ আছো বিধানসভাত ঠিকই আছে ঠিক তেনে পঞ্চায়ততো ঠিকই আছে কিন্তু যোৱা মানে বিটিসি ইলেকশন আমি অকলে খেলিছিল তেতিয়া বিপিএফ খেলিছিল ইউপিপিএল খেলিছিল আৰু ভাৰতীয় জনতা পাৰ্টি অকলে খেলিছিল আৰু মই নিজে নেতৃত্বত আছিল বিটিসি ইলেকশনৰ আৰু সেই অনুসৰি ইউপিপিএল লগত আমাৰ 2025 ডিসেম্বৰলৈকে বিটিসি চৰকাৰ দিয়াত আমাৰ সাপোৰ্ট আছে আৰু নিৰ্বাচনটো আমি অকলে খেলিম ভাৰতীয় জনতা পাৰ্টি অকলে খেলিব ইউপিপিএল খেলিব পোষ্ট এলায়েন্স হ'ব পাৰে প্ৰি এলায়েন্স নহয় সব আমাৰ যেটো ইলেকশন আহি আছে সমাগত যে বিটিআৰ ইলেকশন এই বিটিআৰ ইলেকশন ভাৰতীয় জনতা পাৰ্টি একলা চলো পোষ্ট ইলেকশনটো বেলেগ প্ৰি ইলেকশন বেলেগ পোষ্ট ইলেকশন বেলেগ মই প্ৰথমে ক'লো না পোষ্ট ইলেকশনটো বেলেগ হ'ব পাৰে সাৰ্ভাইভেল অফ দা ফিটেষ্ট সেইকাৰণে আমি আমাৰ শক্তি চাম আমাৰ বিটিসিত কিমান সংগঠন হৈছে আমি কিমান কাম কৰিব পাৰিলো আমাৰ চৰকাৰখনৰ গ্ৰহণযোগ্যতাটো কিমান আছে বিটিআৰ অঞ্চলৰ ৰাইজৰ মাজত সেইটো আমি চাব লাগিব না